আজি আমাৰ আসাম মালা আণ্ডাৰত বগৰীবাৰী মহামায়া টু ঠিপকাই এই ৰাস্তাটো আমি আসাম মালা আণ্ডাৰত পাবলৈ সক্ষম হৈছে। আৰু একটা ৰাস্তাটো হ'ল ঠিপকাইৰ পৰা গোসাইগাঁও যোৱা ৰাস্তা আসাম মালা। এই দুটা ৰাস্তা পৰ্বতজৰা সাব ডিভিজনত আমি পাবলৈ সক্ষম হৈছে। আৰু নেক্সট ইয়াৰত আমি আৰু মেলা ৰাস্তা আছে, মেইন ৰাস্তা 4টামান আছে। আৰু খাজিগাঁও বাছবাৰী যোৱা ৰাস্তা আৰু খাজিগাঁৱৰ পৰা সেইফালে চুপাৰীঘাট ওলোৱা ৰাস্তা এইবিলাক আছে। আৰু এইটো নেক্সট ইয়াৰত আমি ধৰিম। আৰু এতিয়া যিটো আমি কৰি আছো আসাম মালা, সেইটো কিন্তু আমাৰ দিনত নহয়, সেইটো 2025-26 প্ৰমোদ বড়োৰ দিনত চেংচন হোৱা। তো আমাৰ কথা সেইটোৱে যে প্ৰমোদ বড়ো ডাঙৰীয়াই সেই ৰাস্তাবিলাক আগতে উদ্বোধন কৰি পেলাই ফাউণ্ডেশ্যন কৰি পেলাই যাব লাগিছিল, সি যোৱা নাই। কিবা হৈছে মই বুজি নাপাওঁ। মুঠতে সেইটো কাম 6-7 মাহ আগতে হ'লে হয়, কিন্তু সি ইচ্ছা কৰি এইবিলাক ৰাস্তা ফাউণ্ডেশ্যন কৰা নাই। এই ৰাজ্যৰ কাম কৰা মানুহ নহয়, সেইকাৰণে ৰাজ্যৰ কাৰণে এইবিলাক কাম কৰাৰ সময়ো নাই তাৰ, আৰু কৰিব ইচ্ছা নাই। তো আমাৰ আৰু এনেকুৱা বহুত প্ৰজেক্ট আছে, আমি উদ্বোধন কৰি আছো, ফাউণ্ডেশ্যন কৰি আছো। অহাকালিও আমাৰ আসাম মালা আণ্ডাৰৰ এটা ব্ৰিজ ফাউণ্ডেশ্যন হ'ব। আৰু আসামৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ এটা ইক' টুৰিজিম একটা ফাউণ্ডেশ্যন হ'ব। এনেকুৱা মুঠতে সেইবিলাক পইচা প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা আছিল, সি কিন্তু এটাও কৰি যোৱা নাই। এতিয়া আমি কৰি আছো। আমাৰ পইচাটো আৰম্ভ হ'ব 2026-27 কিবা এপ্ৰিল মাহৰ পৰা। তো আমি নতুনকৈ BTCয়ে আজিলৈকে পইচা পাবলৈ সক্ষম হোৱা নাই। মুঠতে নতুন ফাইনেন্সিয়েল ইয়াৰৰ পৰা আমি পাম গোটাইটি চেংচন। সেইটোৱেই এক্সাম্পল, সেইটোৱেই মানে প্ৰমোদ বড়োৱে উন্নয়ন কৰাৰ ইচ্ছা নাছিল। এইবিলাক প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা গোটেই আসাম মালাটো। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ CM গুডউইল মিছন এইবিলাক আৰু আছে, আপোনালোকে দেখি থাকিব। গোটেই BTC অঞ্চলত বহুত পইচা চেংচন হৈ পেলাই আছে। মোৰ দিনত চেংচন হোৱা নাই নহয়, হোৱা নাই। এইটো আগৰে প্ৰমোদ বড়োৰ দিনতে চেংচন হোৱা। নাই ৰাস্তা ঘাট বহুত বনাব লগা আছে। প্ৰমোদ বড়ো এইবিলাক কৰা নাই। মুঠতে ইয়াৰ ধান্দাটো হ'ল এই পইচা আহিছে, সেই পইচাটো ওলাই পেলাই কেনেকৈ খাব লাগে, ইয়াৰে ধান্দাত সি ব্যস্ত আছে। আপুনি চাওক, প্ৰমোদ বড়োৰ দিনত আজি আমি আসাম মালা বা ইনফ্ৰাষ্ট্ৰাকচাৰ বা গুডউইল মিছন CMৰ সেইবিলাকৰ পইচা টোটেল মানে 500-600 কোটি আছে, 500-600 কোটি আছে। সেইবিলাক কাম একো কৰি যোৱা নাই। সি মানে য'ত খাবলৈ নাপায় এই কামটো সি নকৰে। কথা সেইটোৱে। 2026-ত আমি NDA হিচাপে ইলেকশ্যন খেলিব। আমি BPF বা AJP বা বহুত দল আছে অসমৰ, গোটেই NDA হিচাপে আমি ইলেকশ্যন খেলিম 126টাত। আমি কৈছোঁ 126টাৰ ভিতৰত আমি কমেও 100 চিটটো আমি পাম NDA হিচাপে, আৰু চৰকাৰ NDA কৰিব। 20টা বুলি কোৱা নাই মই, আমি কৈছোঁ 20টামান আমি চিট পাব পাৰে, এইটোৱে কৈছোঁ মই। নাপাব পাৰে। BPF আমি বিচাৰিম আমাক 20টা চিট দিয়ক, সেইটোৱে আমি কম। পাই নাপায় বেলেগ কথা, কিন্তু আমি NDA হিচাপে আমি ইলেকশ্যন কৰিম। এইবিলাক BTC আসাম বুলি নহয়, অসমত 126টা আছে। ইয়াৰ ভিতৰত আমি কিমান চিট পাই এইটো আলোচনাৰ মাজেদি হ'ব। UPPL অৱস্থা নাই, জিৰ'। UPPL বহুত নেতা কৰ্মী আমাৰ দলত যোগদান কৰিব, যোগাযোগ কৰি আছে। আমি কিন্তু কৰা নাই, ইচ্ছা নাই। ইহঁতক ল'লে আমাৰ আকৌ বদনাম হৈ যাব দেই। UPPLটো থাকিলেও নাথাকা নিচিনাই হৈ আছে। এইটোতো কি আছে, ইহঁতৰ কি আছে এতিয়া?
দে হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।